নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 7 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া। সন্মুখ সমৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক অখিল গগৈ আৰু অখিল গগৈয়ে মহলৰ পৰা ধন লৈ বুলি দাবী জনাইছে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কৈছে যে শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব অখিল গগৈৰ দোকান আৰু মাজে মাজে মহলৰ পৰা ধন লৈ থাকে অখিল গগৈয়ে। কেৱল সেয়াই নহয়, শিৱসাগৰৰ পৰাও অখিল গগৈয়ে ধন লাভ কৰে বুলি এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এতিয়া ব্ৰেকিং নিউজ। উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া। মহলৰ পৰা ধন লয় অখিল গগৈয়ে আৰু শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব অখিল গগৈৰ দোকান। মাজে মাজে মহলৰ পৰা ধন লৈ থাকে অখিল গগৈয়ে। কেৱল সেয়া নহয়, শিৱসাগৰৰ মহলৰ পৰাও টকা পইচা লৈ থাকে অখিল গগৈয়ে। আৰু এইবাৰ বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক অভিযোগ অখিল গগৈৰ বিৰুদ্ধে। বিধানসভাত জয়ন্ত মল্ল বৰুৱা আৰু অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। মহলৰ পৰা ধন লৈ অখিল গগৈয়ে আৰু অতি শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব অখিল গগৈৰ এনে দোকান আৰু মাজে মাজে মহলৰ পৰা ধন লৈ থাকে বুলি মন্তব্য কৰিছে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু মহলৰ পৰা ধন লৈ অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিধানসভাৰ মজিয়াত এইবাৰ বাকযুদ্ধ অখিল গগৈ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। আকৌ বাঢ়িব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। সাজু কোটি কোটি জনতা। জিঅ' এয়াৰটেলকে ধৰি বহুকেইবিধ ৰিচাৰ্জৰ মূল্যৰ বৃদ্ধি হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি মোবাইল গ্ৰাহকৰ বাবে আহি পৰিছে দুখবৰ। আকৌ বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। 12% পৰা 20% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য। জিঅ' এয়াৰটেলৰ গ্ৰাহকে অধিক দামত কিনিব লাগিব ৰিচাৰ্জৰ প্লেন আৰু আগন্তুক 3 পৰা 4 মাহৰ ভিতৰত নতুন ৰিচাৰ্জ প্লেন ঘোষণাৰ সম্ভাৱনা টেলিকম বিভাগৰ। আৰু 299 টকা ৰিচাৰ্জ হ'বগৈ 444 টকাৰ পৰা 379 টকা পৰ্যন্ত। আৰু 5G আন্তঃগাঁথনি উন্নয়নৰ বাবে গধুৰ বিনিয়োগ কৰিব টেলিকম কোম্পানীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। কিয়নো এইবাৰ দেশৰ কোটি কোটি গ্ৰাহকেই বেছিকৈ ভৰিবলগীয়া হ'ব পাৰে ৰিচাৰ্জৰ মূল্য আৰু আকৌ বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। 12%ৰ পৰা 20% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য আৰু জিঅ' এয়াৰটেলৰ গ্ৰাহকে অধিক দামত কিনিব লাগিব এতিয়াৰে পৰা প্ৰতিদিনৰ ৰিচাৰ্জ প্লেন আৰু আগন্তুক 3 পৰা 4 মাহৰ ভিতৰত নতুন ৰিচাৰ্জ প্লেন ঘোষণাৰ সম্ভাৱনা টেলিকম বিভাগৰ। আমি জনাইছোঁ খবৰ, 299 টকা ৰিচাৰ্জ হ'বগৈ 444 টকাৰ পৰা 379 টকা পৰ্যন্ত আৰু 5G আন্তঃগাঁথনি উন্নয়নৰ বাবে গধুৰ বিনিয়োগ কৰিব এইবাৰ টেলিকম কোম্পানীয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। 38জনক ফাঁচী আৰু 11জনক যাৱজ্জীৱন জেল। উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়। এইবাৰ দেশত নজিৰ সৃষ্টি কৰি উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়। একেলগে 38জনক ফাঁচীৰ হুকুম দিলে ন্যায়ালয়ে আৰু দেশ কঁপোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ অৱশেষত শাস্তি ঘোষণা কৰা হৈছে। 18 বছৰৰ অন্তত গুজৰাট ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান আৰু 2022 চনত বিশেষ আদালতে দিয়া ৰায়কে বাহাল ৰাখিছিল উচ্চ ন্যায়ালয়ে আৰু মৃত্যু হৈছিল 56ৰো অধিক লোকৰ। আমি এই মুহূৰ্তৰ খবৰ জনাইছোঁ, দেশত নজিৰ সৃষ্টি কৰি উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়। একেলগে 38জনক ফাঁচীৰ হুকুম দিলে ন্যায়ালয়ে আৰু 38জনক ফাঁচীৰ বিপৰীতে 11জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু দেশ কঁপোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ শাস্তি ঘোষণা কৰা হৈছে। 2008 চনত আহমেদাবাদৰ ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু মৃত্যু হৈছিল 56জনৰ আৰু আহত হৈছিল 200ৰো অধিক লোকৰ। আৰু 18 বছৰৰ অন্তত গুজৰাট উচ্চ ন্যায়ালয়ৰ এনে ঐতিহাসিক ৰায়দান দেখিবলৈ পোৱা গৈছে আৰু 2022 চনত বিশেষ আদালতে দিয়া ৰায়কে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে আৰু বিস্ফোৰণত নিহতৰ নিকটৱৰ্তীলৈ
1 লাখ টকালৈ ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া হৈছে আৰু আহতসকললৈ 50,000 টকা ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ আৰু 48গৰাকীকৈ দোষীক শাস্তিৰ লগতে 2.85 লাখ টকাকৈ জৰিমনা আদালতৰ আৰু দেশত নজিৰ সৃষ্টি কৰি উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায় একেলগে 38জনক ফাঁচীৰ হুকুম দিলে এইবাৰ উচ্চ ন্যায়ালয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। UCC কেৱল এটা ধৰ্মৰ বাবে নহয়, সকলো ধৰ্মৰ বাবে বিৰোধী আৰু এইবাৰ এনে মন্তব্য কৰিছে বজৰুদ্দিন আজমলে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিস্তাৰিত খবৰ। বিধানসভা অধিৱেশনৰ মাজতে এইবাৰ ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCCক লৈ গৰজি উঠিল বদৰুদ্দিন আজমল আৰু UCCক লৈ প্ৰথমবাৰলৈ বিস্ফোৰণ ঘটালে মৌলানা বদৰুদ্দিন আজমলে আৰু UCC কেৱল এটা ধৰ্মৰ বাবে নহয়, সকলো ধৰ্মৰ বাবে বিৰোধী বুলি কৈছে বদৰুদ্দিন আজমলে। যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে তেন্তে হিন্দু জৈন সকলোকে বাহিৰ কৰক, কিন্তু সেয়া কৰিব নোৱাৰে কাৰণ এইখন পৰিকল্পিত আইন আৰু এই আইন কেৱল মুছলমান বিৰোধী নহয়, প্ৰতি ধৰ্মৰ বিৰুদ্ধে অনা এখন আইন বুলি এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু মহিলাসকলৰ 8টা স্থানৰ পৰা ধন আদায় কৰে পুৰুষে আৰু এতিয়াৰ কথা নহয়, সভ্যতাৰ পৰাই এনেদৰেই চলি আছে আৰু মহিলাক ইমান সন্মান দিয়াৰ পাছতো কিয় পৃথককৈ আইনৰ প্ৰয়োজন, কিয় ভাগ ভাগ কৰা হৈছে পুৰুষ আৰু মহিলাক, যি কথা স্পষ্টভাৱে মই মোৰ গ্ৰন্থত লিখিছোঁ। প্ৰয়োজন হ'লে ৰাজ্যপালক মই লিখিত আকাৰে দিম বুলি এইবাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু ৰাজ্যপালৰ ওচৰত UCC সম্পৰ্কত অভিযোগ মৌলানা বদৰুদ্দিন আজমলৰ। যদি অসমত UCC আইন লৈ পৰিৱৰ্তনে হয়, যদি অসমত UCC আইনলৈ পৰিৱৰ্তনে হয় তেন্তে প্ৰতি ধৰ্মৰ লোকক মাতক বুলি এতিয়া বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে আৰু কোনো ধৰ্মৰ লোকেই এই আইনত সহযোগিতা নকৰে আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে পঠিওৱাৰ যুক্তিযুক্ততা কথা। আৰু বিধানসভা অধিৱেশনৰ মাজতে এইবাৰ UCCক লৈ পুনৰ গৰজি উঠিল মৌলানা বদৰুদ্দিন আজমল আৰু UCC কেৱল এটা ধৰ্মৰ বাবে নহয়, সকলো ধৰ্মৰ বাবেই বিৰোধী বুলি এইবাৰ সদনৰ মজিয়াত কেতবোৰ উদান্ত ভাষণ আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে তেন্তে হিন্দু আৰু জৈন সকলোকে বাহিৰ কৰক বুলি এতিয়া মন্তব্য কৰিছে সদনৰ মজিয়াত মৌলানা বদৰুদ্দিন আজমলে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 100% বাংলাদেশী খেদিব পাৰিলে হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ নেতা হ'ব। বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ সোচ্চাৰ হৈ পৰিছে প্ৰবীণ ভাই টোগাৰীয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। আমি খবৰসমূহ জনাইছোঁ বিতংভাৱে। সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশীক গোটাই বাহিৰ কৰি দিয়ক বুলি এতিয়া ধমক প্ৰদান কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আমি সম্পূৰ্ণ বাংলাদেশী অনুপ্ৰৱেশকাৰীক মুক্ত অসম বিচাৰোঁ আৰু বাংলাদেশীক খেদাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন প্ৰবীণ ভাই টোগাৰীয়াৰ। আৰু বাংলাদেশী মুক্ত অসম গঢ়িব পাৰিলে মুখ্যমন্ত্ৰী দিল্লীৰ নেতা হ'ব পাৰিব আৰু দিল্লীক নেতৃত্ব দিবলৈ এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ সুযোগ বুলি কৈছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক বাধা দিব পাৰে নতুবা খেদিব পাৰে তেন্তে দিল্লীৰ নেতা হ'ব পাৰিব বুলি এতিয়া এক প্ৰকাৰ বৃহৎ ঘোষণা কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু একমাত্ৰ কণ্ডিশ্যন হ'ল 100% বাংলাদেশী মুক্ত অসম গঢ়া আৰু যদিহে এনে কাম কৰিব পাৰে তেন্তে দিল্লীৰ নেতা হ'ব পাৰিব হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেতৃত্ব দিব আৰু মই তেওঁক অনুসৰণ কৰিম বুলি এক প্ৰকাৰ বৃহৎ মন্তব্য আগবঢ়াইছে প্ৰবীণ ভাই টোগাৰীয়াই। গুৱাহাটীৰ হাৰিয়ানা ভৱনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সংবাদমেল আৰু সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰবীণ ভাই টোগাৰীয়াৰ এই হুংকাৰ আৰু বাংলাদেশী খেদাত মুখ্যমন্ত্ৰী যদি সমস্যা আছে তেন্তে আমি আন্দোলন কৰিম আৰু বাংলাদেশী মুক্ত অসম আন্দোলন কৰিব বুলি ঘোষণা কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু অসমত আমাৰ সংগঠনটো যথেষ্ট শক্তিশালী হৈ আছে বুলি দাবী জনাইছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশীক গোটাই বাহিৰ কৰি দিয়ক বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে বাংলাদেশ মুক্ত অসম কৰিব পাৰে তেন্তে দিল্লীৰ নেতা হোৱাৰ সুযোগ প্ৰদান কৰিব প্ৰবীণ ভাই টোগাৰীয়াই।